সৃষ্টিশীলতা অতি গুৰুত্বপূৰ্ণ অংগ। আজি আমি ৰাঘৱৰ কথা ক'ম। তাৰ আগতে আৰু এজন আমাৰ মাজত ব্যক্তি আছে, প্ৰসন্ন গগৈ। ডাক্তৰ প্ৰসন্ন গগৈ আছেনে? প্ৰসন্ন আছেনে বাৰু? অ'কে, চ' আমি যতীন বৰাক ফেলিচিটেট কৰিবলৈ মন্দিৰা বাই কেন আই ৰিকুৱেষ্ট ৰাহুল দা, মনোজ শইকীয়া টু কাম টু দ্য ষ্টেজ। আমাৰ দলটোৰ ফালৰ পৰা অনিতা কেন আই ৰিকুৱেষ্ট ইউ, আমি যতীনক বিশেষভাৱে তেখেতৰ অসমীয়া চিনেমাৰ প্ৰতি অৱদানৰ বাবে সম্বৰ্ধিত কৰিব বিচাৰিছোঁ। চ' আমাৰ মাজত আছে মনোজ দা, মনোজ শইকীয়া, ৰাহুল দাস, নন্দিতা বাইদেউ। চ' প্ৰথমতে আৰু আমাৰ মাজত আছে কিশোৰ বৰা, আমাৰ ND24ৰ প্ৰমোটাৰ, অতি এজন উদ্যমী হিচাপে খুব ভাল কাম কৰিছে। কিশোৰ বৰা বিৰাট এফাল অসমীয়া ল'ৰাই নিজে টিভি চেনেল কৰি খুব ভাল কাম কৰি আছে আৰু এজন ব্যৱসায়ী হিচাপে অতি সুন্দৰভাৱে তেখেতে কাম কাজ আগবঢ়াইছে। চ' প্ৰথমতে আমি যতীন বৰাক ফেলিচিটেট কৰিবলৈ অনিতা অনুৰোধ জনাইছোঁ। Big round of applause for Anita, the director of Train MMS. Manoজ শইকীয়া ডাঙৰীয়াক আমি দিবলৈ অনুৰোধ কৰিছোঁ। ৰাহুল দাক আমি গামোচাখন দিবলৈ কৰিছোঁ। আমি কিশোৰক এবাৰ ফেলিচিটেট কৰিব বিচাৰিছোঁ। আজি এই মঞ্চত ৰিলিজ কৰা হ'ব ৰাঘৱৰ মোশ্যন পোষ্টাৰ আৰু লগতে কিশোৰক জুবিন দাই বনোৱা এটি সুন্দৰ গীত। আমাৰ বিশিষ্ট অতিথিসকলে ধন্যবাদ জনাইছোঁ, আপোনালোক আজি আমাৰ মাজলৈ আহিছে তাৰ বাবে। মনোজ শইকীয়া ডাঙৰীয়াক আমি ফেলিচিটেট কৰিব বিচাৰিছোঁ। অনিতা কেন আই ৰিকুৱেষ্ট ইউ টু ফেলিচিটেট মনোজ শইকীয়া। আমাৰ ইণ্ডিয়া টুৰিজিমৰ ডিৰেক্টৰ চাব আছে নেকি? মিষ্টাৰ অনিল ৰাও চাব আছে নেকি ইয়াতে? তেখেত নাই চাব। অ'কে, কেন আই ৰিকুৱেষ্ট টু ফেলিচিটেট ৰাহুল দাস। He is the managing director of the SSC. Big round of applause for the dignitaries. So dear guys, এতিয়া ৰাঘৱৰ কথা হ'ব, এতিয়া অসমীয়া চিনেমাৰ কথা হ'ব। আপোনালোকক অনুষ্ঠান বহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মনোজ দা, ৰাহুলে ধন্যবাদ, বাবালে ধন্যবাদ। So I leave it to you, যতীন বৰা, to take it forward. সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই বছৰটো সকলোৰে বাবে হওক সুখ আৰু শান্তি। আজি মই ইয়াত আহিছোঁ, ৰত্নাকৰৰ পিছত ৰাঘৱৰ এটা গান জুবিন গাৰ্গো আহিব, যিটো গান জুবিন গাৰ্গে সংগীত পৰিচালনা কৰিছে, মই অভিনয় পৰিচালনা কৰিছোঁ, মই এক্টিং কৰিছোঁ। জুবিন গাৰ্গ, মই আৰু আমাৰ শিল্পী কলাকুশলী বহুত আছে। মোশ্যন পোষ্টাৰ ৰিলিজ কৰিম, অসমীয়া ছবি চাওক আৰু ৰাঘৱখন মই পৰিয়ালৰ মানে সকলোৱে একেলগে উপভোগ কৰিব এখন ছবি কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে ছবিখনে আপোনালোকক সন্তুষ্টি দিব পাৰে, আপোনালোকে ছেটিছফাইড হয়। অসমৰ বিভিন্ন জেগাত কৰিছোঁ। আমি ফাৰ্ষ্ট টাইম হায়দৰাবাদত শ্বুটিং কৰিছোঁ, ৰামোজী ফিল্ম চিটিত। এতিয়া আমি নেক্সট জুবিন গাৰ্গৰ সংগীত পৰিচালনা যিটো গান আমি যাম কাশ্মীৰত শ্বুটিং কৰিবলৈ। অসমীয়া ছবি চাওক আৰু চলচ্চিত্ৰ উদ্যোগটো আগুৱাই গৈছে। থেংক ইউ। ৰঙালীবাসী ৰাইজ, এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ জুবিন দাই। ৰাঘৱৰ যিহেতু মিউজিক মানে গোটেই গানসমূহ বনাইছে আমাৰ ৰাঘৱৰ মিউজিক ডাইৰেক্টৰ জুবিন দা, গতিকে এই মোশ্যন পোষ্টাৰখন ৰিলিজ কৰিব
Yes, এবাৰ জোৰদাৰ হাত চবৰে হ'ব লাগে। মই ক'ব খুজিছিলোঁৱে যে এজন সদায় মানে সদায় কোৱা হয় যে এজন পুৰুষৰ সফলতাত সদায় এগৰাকী নাৰীৰ হাত থাকে, সেইটো সঁচা কথা। আজি যতীন বৰাৰ কৈছোঁ, বেয়া নাপাবা যতীন দা, যে আজি যতীন দাই প্ৰতিটো সময়তে নৱনীতা বৌ বুলি কওঁ আমি, মই নিন্দা বুলি কওঁ। এয়া আমাৰ মাজত আহি উপস্থিত হৈছে আৰু এতিয়া মঞ্চত আছে জুবিন দা আৰু দিগন্ত দা। গতিকে এতিয়া আমি জুবিন দা আৰু দিগন্ত দাক মোশ্যন পোষ্টাৰখন ৰিলিজ কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰ পাছত মাইক্ৰফোনটো মই জুবিন দাক দিম। ষ্টেজৰ লাইটটো মই অকণমান অফ কৰিবলৈ অনুৰোধ জনাইছোঁ, তেতিয়া আপোনালোকে সুন্দৰকৈ দেখা পাব। ষ্টেজৰ লাইটটো অকণমান ডিম কৰি দিয়ক। হয়, motion poster এয়া ৰামালী মঞ্চ। সকলকে নমস্কাৰ, ধন্যবাদ। আৰু আজি ৰঙালী আমি শ্যামকানু মই আমি 7 বছৰ আগতে আমি ষ্টাৰ্ট কৰিছিলোঁ যে স্মল ফেষ্টিভেল। এতিয়া ডাঙৰ হৈছে, সকলোৱে সহযোগ কৰিছে। আৰু মেইন কথা হ'ল মই সদায় আমি যেতিয়া কথা পাতোঁ শ্যামকানুৰ লগত, মই আগতে সদায় কওঁ যে অসমত এনেকুৱা এটা চাইলেঞ্চ অসমত এনেকুৱা এটা ফেষ্টিভেল লাগে য'ত আমাৰ যিমান জাতি জনগোষ্ঠী আছে সকলো আহি সহযোগ কৰিব, সকলো থাকিব। যিমান জাতি জনগোষ্ঠী আছে আমাৰ মিজো হওক, নাগা হওক, মণিপুৰী হওক, ডিমাচা হওক, কাৰ্বি হওক, ৰাভা হওক, বড়ো হওক, চব আহিছে। আজি দেখি ভাল লাগিছে যে 7 বছৰ পিছত এটা সুন্দৰকৈ গোটেই বস্তুটো হৈছে। আমাৰ যিটো প্ৰচেষ্টা, যিটো কনচেপ্ট আছিলে আমাৰ, আৰু শ্যামকানু মই আমি কথা পাতি প্ৰত্যেক বছৰ আমি কথা পাতোঁ, তাৰপিছত আমি কৰোঁ ৰঙালী বিভিন্ন জেগাত, বেলেগ বেলেগ ঠাইত, আৰু বিভিন্ন সময়ত পাতোঁ। আৰু ৰঙালী বুলি অকল ৰঙালী বিহু সময়তে পাতোঁ এনেকুৱা নহয়, কথা নহয়। আমি উইণ্টাৰটো পাতিছোঁ আগতে। আৰু আজি এই ৰঙালী ফেষ্টিভেলত আজি যতীনৰ নতুন চিনেমা ৰাঘৱ মই মিউজিক কৰিছোঁ, আৰু অলমষ্ট শ্বুটিং কমপ্লিট। তাৰ অকণমান কাম বাকী আছে। আৰু কোন তাৰিখে ডেট ঠিক কৰিছে মই নাজানো, ৰিলিজ ডেট ঠিক আছে অক্টোবৰ পিছত পূজাৰ সময়ত ৰাঘৱ ৰিলিজ হ'ব। আৰু আমি ৰাঘৱ চাম, যেনেকৈ আপোনালোকে মিছন চালে চালে, কাঞ্চনজংঘা চালে, ৰত্নাকৰ চালে, ডক্টৰ বেজবৰুৱা চাইছে, বেলেগ বেলেগ চিনেমা চাইছে। আৰু এখন কষ্ট কৰি কৰা চিনেমা, অলপ টাইম বেছি লাগিলে কৰোণাৰ কাৰণে আমাৰ মাজত এটা ড্ৰপ আউট হ'ল। কিন্তু তথাপি আমি কাম কৰি গৈছোঁ, ধুনীয়া ধুনীয়া কাম কৰি গৈছোঁ। আৰু ৰাঘৱো ভাবোঁ মানুহসকলে ভাল পাব। আৰু এইটো এটা গুড প্লেটফৰ্ম টু ৰিলিজ দ্য ফাৰ্ষ্ট ছং of this film. First video song not in there, it's an audio. আমি audio release করি। আৰু এইটো কথা মই জানাত মৃদুলবাই ক'ব নেকি? না, মই ৰাঘৱৰ মই কৈছোঁ যে আমাৰ টীম ইয়ালৈ আহিছে। গতিকে মই প্ৰথমতে অতি শ্ৰদ্ধাৰ মৃদুলা বৰুৱা বাইদেউৰ কাৰণে এটি জোৰদাৰ হাত চাপৰি। আমাৰ মাজত আছে শান্তাউজীৰ বাইদেউ, আমাৰ মাজত আছে হিৰণ্য দা। গতিকে এই তিনিওগৰাকী মহান অভিনেতালৈ, অভিনেত্ৰীলৈ এটি জোৰদাৰ হাত চাপৰি। বাইদেউ আপুনি আমাৰ মাজলৈ আহিছে, আমি সঁচাকৈ খুব সুখী। আৰু ৰাঘৱৰ টীমৰ মই সকলো সদস্যক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বংকিম, সুমি, জীবিতেশ, জ্যোতিষ্মা, সকলোকে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই দিশত আছে অনুপম ডাঙৰ, মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু বহুত বছৰৰ পিছত শান্তবই মোৰ লগত মানে চিনেমাত গান গাইছে একেলগে, তাতো মোৰ মিউজিকত। চ' মোক যেতিয়া যতীনে ক'লে ছিকুৱেঞ্চটো চিনেমাখনৰ যে এইটো এনেকৈ মাক আৰু পুতেকৰ
এটা ষ্টৰি লাগে গানটো। চ' তেতিয়া মই ৰাতি গানটো বনোৱাৰ পিছত মই ভাবিলোঁ যে বোলো চান্দবক কওঁ, চান্দবে ধুনীয়া গাই আছে, এইটো বঢ়িয়া গাই আছে। চ' চান্দবু আহিলে গালে, আই থিংক শ্বি ইজ হেপী হয় নহয়? বহুত বেছি সুখী। কান্দি দিব নালাগে, পটককৈ কান্দে। কালি হাৰমনিয়ামটো ক'লে নাই? চান্দবে মানে হাৰমনিয়ামটো বেয়া হৈছিলে, পুৰণা হৈছিলে, মানে ঘূনে চুনে খাইছে। মই উঠাই লৈ গুচি আহিলোঁ ৰাতি দিনা, আনি ঠিক ঠাক কৰাই দিছে। এতিয়া ফিট এণ্ড ফাইন, এতিয়া বঢ়িয়া। কিছুমান কাম মানে এনেকুৱা কৰে নহয়, মানুহৰ অন্তৰত চুই যায়। সি নিজে ষ্টুডিঅ'ত আহি পেলাই দেখিলে হাৰমনিয়ামখন অকণমান প্ৰব্লেম হৈছে, নিজে উঠাই গাড়ী লৈ গ'ল আৰু কালি গোটেই নতুন কৰি পেলাই সি পঠাই দিছে। ইমান ব্যস্ততাৰ মাজত মই কি বুলি কি ক'ম, ইয়াৰ কথা মহানগৰক মই বুজাব নোৱাৰোঁ। থেংক ইউ। আৰু গানটো আপোনালোকে শুনিব, ধুনীয়া গান। এইটো যত্নশীলখন বেছি গান নাই, 3টাই গান আছে, গোটেইকেইটা মই কৰিছোঁ। আৰু এইটো প্ৰথম গান হিচাপে ৰিলিজ দিছোঁ, কাৰণ এইটো খুব ইম'চনেল গান, মানুহে শুনি ভাল পাব, নিজক বিচাৰি পাব, নিজৰ মাকক বিচাৰি পাব গানটোৰ মাজত। দিগন্ত লিখিছে বৰ ধুনীয়াকৈ। চ' থেংক ইউ ভেৰি মাছ ফৰ দিছ কোঅপাৰেশ্যন। গোটেই টিমক কৈছোঁ, চবকে ধন্যবাদ। চিনেমাখন ভাল হ'ব, গান ভাল হৈছে, চিনেমা ভাল হৈছে, সকলোৱে চাব, আশীৰ্বাদ কৰোঁ। আমি চিনেমা বনাই যাম আপোনালোকৰ কাৰণে। থেংক ইউ ভেৰি মাছ। প্লিজ প্ৰচিড। মই এইখিনিতে আপোনালোকক অকণমান এবাৰ চিনাকি কৰিব বিচাৰিছোঁ। আমাৰ যিহেতু চিনেমা আচলতে অকল অভিনেতা অভিনেত্ৰীয়ে নহয়, এটা ডাঙৰ টীম, খুব ডাঙৰ টীম, 150 জনীয়া এটা টীম, আৰু সেই টীমটোৱেহে এখন চিনেমা বনায়। আমাৰ খুব ভাল এজন ডাইৰেক্টৰ অনুপম দা, অৰিন্দম, এনি, আমাৰ এডিৰ এটা আমাৰ পৰিয়ালৰ সদস্য, আমাৰ টিকিলা মোৰ নামটো পাহৰি থাকিলোঁ, ৰণী খুব ভাল অভিনয় কৰে, শিশু শিল্পী এতিয়াও। আটাইতকৈ ধুনীয়া কেমেৰা কাম কৰে, আমাৰ সকলোৰে মৰমৰ, ইতিমধ্যে বহুত এৱাৰ্ড বুটলি লৈ গৈছে, প্ৰদীপ দৈমাৰী, ধন ভাইটি বুলি কওঁ আমি। বীৰেন্দ্ৰ দা আমাৰ মাজত আছে, আৰু এইবাৰ ৰাঘৱত দুজন তোৰ ধন ভাইটি নহয়, ধন তোতকৈ ডাঙৰ হ'ব। এতিয়া ধনৰ বয়সটো কৰিলে তোৰ বয়সটো ওলাই যাব লাগিব। এইবিলাক কথা ক'লে তই নিজে ফচি লৈছ। হ'বচোন অকণমান দেৰি মনত ধন দাদা আৰু দুগৰাকী ব্যক্তি এইফালে মই এবাৰ মঞ্চলৈ আমন্ত্ৰণ কৰাত এওঁলোকক আপোনালোকৰ আশীৰ্বাদৰ দৰকাৰ। জীবিতেশ আৰু চুমি বৰাক আপোনালোকে সকলোৱে চিনি পায়, চুমিক এটি জোৰদাৰ হাত চাপৰি দিয়ক। আৰু হাজবেণ্ড ৱাইফ তেওঁলোক, আৰু চুমিৰ আপোনালোকে ইতিমধ্যে ভিডিঅ'সমূহ চাই খুব আপোনালোকে মৰম। অসমৰ আটাইতকৈ বেছি ভিডিঅ' নচা ছোৱালীজনী। আৰু এইবাৰ চুমিয়ে এইখন প্ৰথম চিনেমা, গতিকে জীবিতেশ আৰু চুমিক আশীৰ্বাদ কৰিব। সেই ওপৰৰ মাজত শ্বটবোৰ যে দেখে, একদম ডাঙৰ গোটেই গুৱাহাটীখন দেখে, এই ল'ৰাটোৱে কৰে, জয়। গতিকে খুব সুন্দৰ কাম কৰিছে, ড্ৰোনৰ কাম কৰে। আৰু জয় মোৰ ভনী জয়, জয়ীক বিয়া কৰিব। ভনী জয়। গতিকে মই বংকিম, আটাইতকৈ মই হেণ্ডচাম হিৰো বুলি কওঁ, হয়নে? এতিয়া গম পাইছোঁ বংকিম বেলেগ ফাইন ফলোৱাৰ। থেংক ইউ ভেৰি মাছ। পোনপ্ৰথমে মই বহুত হেপী যে মই ভালপোৱা অভিনেতা এগৰাকীৰ লগত সপোন আছিলে কাম কৰাৰ, আজি কাম কৰিছোঁ। ছেকেণ্ড হেপী, মই নিশিতাৰ লগতো কৈছিলোঁ মই যে একেলগে স্ক্ৰীণ শ্বেয়াৰ কৰিব বহুত ইচ্ছা আছিলে, চান্সটো পালোঁ। থেংক ইউ যতীন দা, থেংক ইউ ৰাঘৱ টিম, থেংক ইউ জুবিন দা, থেংক ইউ ছ' মাছ। থেংক ইউ। আৰু এইবাৰ আমি এটি গান ইয়াতে মুকলি কৰিম, জুবিন দাই বনাইছে সেই গানটো। আৰু মই নাজানো জুবিন দাই কেনেকৈ ইমান ধুনীয়া এটা গান বনাব পাৰে। জুবিন দাই চব গানে ধুনীয়া বনায়, আকৌ গালি পাৰিব ভিতৰত গৈ পেলাই, গতিকে প্ৰতিটো গানে ধুনীয়া বনায়, মই ভুলকৈ ক'লোঁ। কিন্তু এই গানটো ইমান সুন্দৰ এটি মন চুই যোৱা গান বনাইছে। মই এই কথাটো মই জুবিন দাক কৈছোঁ যে জুবিন দা মোক এষাৰ ক'বলৈ দিবা। মই আপোনালোকক সুধিব বিচাৰিছোঁ, আটাইতকৈ পৃথিৱীৰ শক্তিশালী শব্দ কোনটো? মা, হয়নে? এগৰাকী মাতৃ নিজৰ সন্তানৰ বাবে এজন বাঘিনীও হ'ব পাৰে, আৰু এগৰাকী মাতৃ নিজৰ সন্তানৰ বাবে আটাইতকৈ মৰম লগা নাৰীও হ'ব পাৰে। এগৰাকী মাতৃ যিটো ছেক্ৰিফাইচ, যিমান মৰম কৰে নিজৰ সন্তানক, সেয়া পৃথিৱীত আটাইতকৈ ডাঙৰ, আটাইতকৈ শক্তিশালী সম্পৰ্ক হৈছে মা। গতিকে আজি আমি পৃথিৱীৰ সকলো সকলো মাতৃক আমি ডেডিকেট কৰি এই গানটো আপোনালোকৰ মাজত এৰিব বিচাৰিছোঁ। অকণমান সময়, তাৰ পাছত আমি আকৌ
মৃদুলা বাইদেৱে কৈ দিলে হ'ল, তেওঁলোকে বজাই দিব গানটো, আকৌ নামি যাব নালাগে। কৈ দিয়ক আপুনি। ষ্টেজ লাইটটো অকণমান ডিম কৰি দিলে আমি ভাল পাম। গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰিব। ধন্যবাদ। সুদৰ্শন নায়ক, the handsome man, the big body, এয়া জুবিন গাৰ্গ, যতীন বৰা আৰু ৰবি শৰ্মা। ৰবি, আমি ৰাঘৱৰ কথা ক'লো। ৰঙালী হৈছে সৃষ্টিশীলতাৰ মঞ্চ, এ প্লেটফৰ্ম অফ ক্ৰিয়েটিভিটি। চিনেমা, অসমীয়া চিনেমা, অসমীয়া সংস্কৃতিৰ অতি গুৰুত্বপূৰ্ণ অংগ। আজি আমি ৰাঘৱৰ কথা ক'লো, এতিয়া আমি ৰঘুপতিৰ কথা কওঁ। কি কয় ৰঘুপতি? ৰবি শৰ্মা, ৰঘুপতিৰ বিষয়ে তোমাৰ মন্তব্য আৰু গোটেই চিনেমাখন কি হ'ব আপোনাৰ জনোৱা। নমস্কাৰ। প্ৰথমতে আপোনালোক আটাইলৈ অসমীয়া নৱবৰ্ষৰ কথাই অলপ অলপকৈ হ'লেও ৰঙালী বিহুৰ ওলগ যাচিলোঁ। আপোনালোকলৈ ঢেৰ মৰম, অশেষ শ্ৰদ্ধা আৰু এটা এই সুযোগতে আজি কেৱল ৰঘুপতি নহয়, আজি অসমীয়া চিনেমাৰ কথা পাতিম। কেৱল ৰঘুপতি নহয়, অসমীয়া চিনেমা। অসমীয়া চিনেমা প্ৰতিজন অসমীয়া দৰ্শকে বুকুত লৈ ঘূৰিব লাগিব আৰু বুকুৰ পৰা মৰম দিব লাগিব। এতিয়া 5 তাৰিখে স্লাম বুক আহি আছে। নৱাগত দুগৰাকী শিল্পী আমি আমাৰ মাজত পাম। তাৰপাছত ৰঘুপতি আহি আছে, তাৰপাছত ৰাঘৱ আহি আছে, তাৰপাছত জুবিনৰ ছবি আহি আছে। শ্লামক বাৰু আপোনাৰ 30 জুনত ৰিলিজ হ'ব, ডেটটো অলপ খেলি মেলি হৈছে। এতিয়া ই ৰঘুপতি বনাইছে, ই ৰাঘৱ বনাইছে, মই ৰাজাৰাম বনাব লাগিব। মই খালি ৰাজাৰাম নবনাওঁ, মই ৰৈ ৰৈ বিনালে বনাম। মোৰ দেৰি আছে, অহা বছৰ নেক্সট ইয়েৰ। গতিকে আটাইবোৰ চিনেমালৈ ঢেৰ মৰম আপোনালোকৰ পৰা আমি বিচাৰিছোঁ। আপোনালোকে মৰম কৰক আমাক, আমি আপোনালোকক ভাল ভাল ছবি দিবলৈ সদায় আগ্ৰহী আৰু আমি সেইমতে কষ্ট কৰি যাম। আপোনালোকৰ মৰম আশীষ শিৰত লৈ আমি প্ৰতিজ্ঞাবদ্ধ যে আমি ভাল ভাল ছবি আপোনালোকক দি যাম। আপোনালোকৰ মৰম আমাৰ কাম্য। আজি ৰঙালী মঞ্চৰ পৰাই মই আটাইকে ধন্যবাদ দিছোঁ আমাক এই সুযোগটো দিয়াৰ কাৰণে, যে আমি আটাই ইয়াত থিয় হৈ আমাৰ ভালপোৱা মানুহখিনিৰ সন্মুখত দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আমাক বহুত বহুত ধন্যবাদ। আপোনালোকলৈ ঢেৰ মৰম, ঢেৰ আশীৰ্বাদ সৰুলৈ আৰু অগ্ৰজৰ ওচৰত মোৰ নতশিৰ প্ৰণাম যাচিছোঁ। জুবিন কোৱা। মইনো কি ক'ম আৰু, ক'ব লগা মানুহ আছে শান্তনু। সি ঘৰত প্ৰেক্টিচ কৰি আহে, মই শিকাইছোঁ। পুৰা কথা ক'ব পাৰে, মই ইমান কথা ক'ব নোৱাৰোঁ আৰু মই বেছি ক'লে আকৌ কণ্ট্ৰভাৰ্চি হয়, সেইকাৰণে কম কওঁ। এনিৱে, ৰাঘৱৰ কাৰণে, ৰঘুপতিৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি লাগে। প্ৰথম কথা দুখন ডাঙৰ ডাঙৰ চিনেমা আহি আছে, তাৰপিছত আৰু নতুন চিনেমা আহিব, মোৰ নিজৰ আহিব, চিকাৰ আহিব, ৰৈ বিনালে আহিব। আমি চিনেমা বনাই যাম আপোনালোকৰ কাৰণে। আপোনালোকৰ আশীৰ্বাদ লাগে, সহযোগিতা লাগে, মৰম লাগে আৰু ইউ আৰ দ্য ফ'ৰ্চ। বেচিকেলি ফ'ৰ্চটো আচলতে মানুহে, নহ'লে ইণ্ডাষ্ট্ৰি বৰবাদ হৈ যাব। চ' আপোনালোকক বিচাৰিছোঁ। থেংক ইউ ভেৰি মাছ, লাভ ইউ। এই ৰঙালী গোটেই আইডিয়া মই এক মিনিট এটা কথা কওঁ। আজি অসমীয়া ছবিৰ ক্ষেত্ৰত আমি 3জন একেলগে খাৰা হৈছোঁ। এইটো মই ভাবোঁ, মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। জুবিন, ৰবি, আমি 3জন একেলগে আহিছোঁ অসমীয়া ছবি উত্থানৰ কাৰণে। মই ভাবোঁ এটা ডাঙৰ কথা। ধন্যবাদ। ফাইনেলি মই এটা কথা কৈ যাওঁ, এই ৰঙালীৰ আইডিয়াটো, এই যে বৰ অসমৰ কনচেপ্টটো, এই 7 ভনীৰ কনচেপ্টটো আৰু এই চেলিব্ৰেশ্যন অফ ক্ৰিয়েটিভিটি, কালচাৰ এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ, এই গোটেইখিনিৰ মূল ব্যক্তি মোক যি অনুপ্ৰেৰণা দিছে সেইজন হৈছে জুবিন গাৰ্গ। সকলোৱে আহক, আমি আমাৰ কৃতজ্ঞতা জনাইছোঁ the man and the rockstar জুবিন গাৰ্গ. A big round of applause. Thank you. So if the show goes on, thank you so much. So next. Thank you. মৃদুলা বাইদেৱে কৈ দিলে হ'ল, তেওঁলোকে বজাই দিব গানটো, আকৌ নামি যাব নালাগে। কৈ দিব আপুনি। ষ্টেজ লাইটটো অকণমান ডিম কৰি দিলে আমি ভাল পাম। গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰিব। ধন্যবাদ।